Hello students, welcome back to our YouTube channel Research Check. আজি আমি আলোচনা কৰিম the uses of tenses অৰ্থাৎ টেন্সৰ ব্যৱহাৰখিনি বিষয়ে আলোচনা কৰিম। ইতিমধ্যে ইয়াৰ আগৰ ভিডিঅ'ত মই আলোচনা কৰি গৈছো প্ৰেজেন্ট টেন্সৰ সেই ভাগখিনি অৰ্থাৎ প্ৰেজেন্ট ইনডেফিনিট টেন্স, প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স, প্ৰেজেন্ট পাৰফেক্ট টেন্স, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স আৰু এই ভাগকেইটাৰ সেন্টেন্স ষ্ট্ৰাকচাৰো কৈছিলো লগতে এক্সাম্পলো দেখুৱাইছিলো। সেইকাৰণে আজি ইয়াৰ ব্যৱহাৰখিনিও চাওঁ আহা। প্ৰথমতে চাওঁ আহা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰখিনি। ইউনিভাৰ্সেল ট্ৰুথ অৰ্থাৎ চিৰন্তন সত্য ঘটনাৰ ক্ষেত্ৰত আমি প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ। চিৰন্তন সত্য ঘটনা মানে বুজি পাইছা নে বাৰু? নিশ্চয় বুজি পাইছা চাগে, কাৰণ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ। যদিও বুজি পোৱা নাই তেন্তে শুনা যে ইউনিভাৰ্সেল ট্ৰুথ মানে কি হয়, চিৰন্তন সত্য ঘটনা যিটো মানে পৰিৱৰ্তন নহয়। ধৰি লোৱা গাখীৰ বগাই হ'ব, তাৰপিছত সূৰ্য পূব দিশে উদয় হয়, পূব দিশে উদয় হ'ব। গতিকে তেনেকুৱা ক্ষেত্ৰত কি হয়, প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয়। হেবিচুৱেল একশ্যন মানে অভ্যাসগত কামৰ ক্ষেত্ৰত কি কৰা হয়, প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয়। ধৰি লোৱা মই সদায় স্কুললৈ যাওঁ, সেইটো মানে সদায় বুলি কোনো নাই, অভ্যাসগত মানে এভৰি আহি গ'ল। গতিকে অভ্যাসগত কামৰ ক্ষেত্ৰত কি হয়, প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয়। আকৌ হিয়াৰ নাইবা দেয়াৰ সংযুক্ত এক্সক্লেমেটৰী চেণ্টেন্সতো কি হয়, প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয়। আকৌ যেতিয়া তেওঁলোকে বাক্যত often, usually, generally, daily, once a week, every month, every day ইত্যাদি দেখা পাবা, তেতিয়া তাত প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিবা। মানে তোমালোকে যেতিয়া বাক্যত দেখিবা যে ইয়াত ইউজুৱেলি আছে বা জেনেৰেলি আছে, কিবা এটা থাকিব দেই, গোটেইখিনি নাথাকে। ধৰি লোৱা বাক্যটোত দেখিলা ইউজুৱেলি আছে, ইউজুৱেলি বুলি কোৱাৰ লগে লগে তোমালোকে গম পাবা সেইটো হৈছে অভ্যাসগত কাম দেই। অভ্যাসগত কাম বুলি গম পোৱাৰ লগে লগে সেইটো গম পালে সেইটো কিহত কৰিব লাগিব, প্ৰেজেন্ট ইনডেফিনিট টেন্সত কৰিব লাগিব। গতিকে তোমালোকে এইখিনিতে মনত ৰাখিবা, মানে যে এইকেইটা ৱৰ্ডকেইটা মনত ৰাখিবা। মানে কি, অফটেন, ইউজুৱেলি, জেনেৰেলি, ডেইলি, ওৱান্স এ উইক, এভৰি মান্থ, এভৰি ডে, এভৰি অন্য হ'ব পাৰে, মানে এভৰি উইকো হ'ব পাৰে বা অন্য কিবা কিবি হ'ব পাৰে। গতিকে এইকেইটা ৱৰ্ড মনত ৰাখিবা। তাৰপাছত তোমালোকে মনত ৰাখিবা যে বাক্যৰ ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেন্তে প্ৰেজেন্ট ইনডেফিনিট টেন্স কৰোঁতে ভাৰ্বৰ লগত এছ বা ই এছ যোগ কৰিব লাগে দেই, মনত ৰাখিবা এইটো কথা। তাৰপাছত এতিয়া চাওঁ প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স। প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স আমি কেতিয়া ব্যৱহাৰ কৰোঁ, যে বৰ্তমান চলি থকা কাম বুজাবলৈ প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয়। আৰু আসন্ন ভৱিষ্যত বুজাবলৈ প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয়। প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ ক্ষেত্ৰত আমি কেইটামান কথা মনত ৰাখিব লাগে। সেইকেইটা হ'ল সি, হিয়াৰ, স্মেল, ফিল, টেষ্ট, নো, আণ্ডাৰষ্টেণ্ড, appear, seem, love, like, want, wish, believe ইত্যাদি ভাৰ্বৰ দ্বাৰা চকু, কাণ, নাক, জিভা, ছালৰ অনুভূতি বুজালে এইবোৰ কণ্টিনিউয়াছ ফৰ্ম নহয়। মানে ING যোগ নহয় দেই, ING কেতিয়াও যোগ নহয়। এতিয়া চাওঁ প্ৰেজেন্ট পাৰফেক্ট টেন্স। প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ মানে যেতিয়া বাক্যত জাষ্ট নাও, য়েট, অলৰেডি, লেটলি, এভাৰ, নেভাৰ ইত্যাদি থাকে, তেন্তে তেনে বাক্যত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। যেতিয়া তোমালোকে বাক্যত কি দেখিবা, জাষ্ট দেখিবা বা জাষ্ট নাও দেখিবা, আমি কৈছিলোঁ যে আগত কৈছিলোঁ যে যেতিয়া মানে এইমাত্ৰ শেষ হোৱা, মানে এইমাত্ৰ কোনো এটা কাম শেষ হোৱা বুজাবলৈ কি কৰা হয়, প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। জাষ্ট নাও মানে এইমাত্ৰ কৈছে ন, অলৰেডি মানে ইতিমধ্যে শেষ হৈছে, মুঠতে এইমাত্ৰই বুজাব ন। গতিকে তেনেকুৱা ক্ষেত্ৰত কি হয়, প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। তোমালোকে এই শব্দকেইটা মনত ৰাখিবা, তেতিয়া তোমালোকৰ টেন্স কৰাৰ ক্ষেত্ৰত সুবিধা হ'ব। এতিয়া চাম আহা প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ ব্যৱহাৰ। যেতিয়া বাক্যত চিন্স বা ফৰ থাকে, তেতিয়া তেনে বাক্যত প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয়। এটা সাধাৰণতে হোৱা দেখা যায় দেই, কিন্তু কেতিয়াবা নহ'বও পাৰে। মানে চিন্স বা ফৰ থাকিলেও কেতিয়াবা প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত কৰিব নোৱাৰিবও পাৰোঁ। কিছুমান কণ্ডিশ্যন থাকে, সেই কণ্ডিশ্যনৰ ক্ষেত্ৰত আমি মানে নোৱাৰোঁ দেই। গতিকে সেই কণ্ডিশ্যনখিনি তোমালোকক পাছত মই দেখাই দিম, যেতিয়া তোমালোকক এক্সাম্পল কিছুমান দেখাম বা বুজাম, তেতিয়া তোমালোকক সেই কণ্ডিশ্যনকেইটা বুজাই দিম। কিন্তু সাধাৰণতে চিন্স বা ফৰ থাকিলে কি হয়, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয়। এই কথাটো মনত ৰাখিবা, যেতিয়া তোমালোকে বাক্যত চিন্স বা ফৰ দেখিবা, তেতিয়া কি হয়, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত লিখিব লাগে। আশা কৰোঁ তোমালোকৰ এই ভিডিঅ'টোত আজি তোমালোকে মানে ভালদৰে বুজি পাইছা, প্ৰেজেন্ট টেন্সৰ যিখিনি ভাগ, সেইখিনি ভাগৰ যিখিনি ব্যৱহাৰ, সেইখিনি ভালদৰে বুজি পাইছা। গতিকে আজি ভিডিঅ'টো
এইখিনিতে সামৰিছোঁ নেক্সট ভিডিঅ'ত পুনৰ তোমালোকক লগ পাম